আসসালামু আলাইকুম বন্ধুসকল, গুড মৰ্ণিং। ৰাতিপুৱা উঠিলোঁ, বেটাৰ স্কুল আছে যে সেইকাৰণে এইফালে মানুহজনে চব গাড়ী ধুবলৈ পাইপ লগাই আছে। এইফালে মই বেটাৰ নাস্তা ৰেডি কৰিছোঁ। এই চব বেটা কেনেকুৱা ঠাণ্ডাত কঁপি কঁপি ৰৈ আছে। স্কুল যাবলৈ ৰেডি হৈ গ'ল বেচেৰা, ইমান ঠাণ্ডাত। ইয়াত তাৰ ভেন আহিবলৈ ৰৈ আছে, সি মানে ভেনত যায়তো। সেইফালেদি ভেনখন আহিব, এয়া সৰু বেটাই ককায়েকক ভেনলৈ এৰিবৰ কাৰণে ৰেডি হৈ আছে। কিমান যে ঠাণ্ডা ন ৰাতিপুৱাটো। এইফালে চাওক, মই পাহৰি থৈ আহিলোঁ গেটখন বন্ধ কৰিবলৈ কাৰণে আমাৰ ঘৰৰ। এয়া ভেন আহি গ'ল। বেটাই অকণ স্কুলখন দূৰত যে সেইকাৰণে মানে ভেনত দি দিছোঁ আৰু এইফালে ই মানে স্কুল যাবলৈ বেয়া নাপায়, খুব ভাল পায়। ই গ'ল ডাঙৰটোৱে, এতিয়া সৰু বেটাক স্কুল যাবলৈ ৰেডি কৰিব লাগে। তাৰ স্কুল 9টা বজাত থাকে যে, অকণ দেৰিকৈ মানে। ৰাতিপুৱা কিমান কাম থাকে ন। আজিলৈ ইমানটোৱে, বাই বাই, আসসালামু আলাইকুম।